অহা ২৭ জুলাইৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া টি-20 আৰু ODIৰ কাৰণে ভাৰতীয় দলে 15 সদস্যৰ স্কোৱাড ঘোষণা কৰিলে আৰু ভাৰতীয় টি-20 অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱক নিৰ্বাচিত কৰা হয়। বিগত 2 বছৰত হাৰ্দিক পাণ্ডিয়াই ৰোহিত শৰ্মাৰ অনুপস্থিতিত অধিনায়কৰ দায়িত্ব পালন কৰি আছিল যদিও টিম মেনেজমেণ্টে এইবাৰ সূৰ্যকুমাৰ যাদৱক অধিনায়ক হিচাপে বিচাৰিছে। হয়তো 2026 টি-20 ৱৰ্ল্ড কাপৰ কথা চিন্তা ৰাখি সূৰ্যকুমাৰ যাদৱকে অধিনায়ক হিচাপে নিৰ্বাচন কৰা হৈছে, কাৰণ বেটাৰ হিচাপে আঘাত হোৱাৰ চান্স কম থাকে আৰু হাৰ্দিক পাণ্ডিয়াই বাৰম্বাৰ উপৰ্যুপৰি এটাৰ পিছত আন এটা সিৰিজত আঘাতৰ কাৰণে আঁতৰি গৈছিল, যাৰ কাৰণে হয়তো টিম মেনেজমেণ্টৰ এই সিদ্ধান্ত হ'ব পাৰে। আৰু টি-20 স্কোৱাডৰ ভিতৰত অভিষেক শৰ্মাই স্থান পোৱা নাই। অভিষেক শৰ্মাই ৱেষ্ট ইণ্ডিজত শতক অৰ্জন কৰিছিল যদিও টিম কমিউনিকেশ্যনৰ কাৰণে ভাৰতীয় দলে অভিষেক শৰ্মাক স্থান দিয়া নাই আৰু এই ক্ষেত্ৰত দেখা গৈছে শুভমান গিল আৰু যশস্বী জয়সৱালকেই ভাৰতীয় দলে অপেনাৰ খেলোৱাৰ কাৰণে সিদ্ধান্ত লৈছে। আৰু বিশেষকৈ শুভমান গিলক লৈ বহু চৰ্চিত হৈ আছিল যে শুভমান গিলৰ টি-20 দলত স্থান নহয়, কিন্তু সেই শুভমান গিলেই টি-20 আৰু ODI দলৰ সহ অধিনায়ক হিচাপে দায়িত্ব পালন কৰিব। টি-20 স্কোৱাড চাব গ'লে সূৰ্যকুমাৰ যাদৱ অধিনায়ক, শুভমান গিল সহ অধিনায়ক আৰু যশস্বী জয়সৱাল, ৰিংকু সিং, ঋষভ পান্ত, সঞ্জু চেমছন, ৰিয়ান পৰাগ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, অৰ্শদীপ সিং, খলিল আহমেদ আৰু মহম্মদ সিৰাজ। টিম মেনেজমেণ্টে ৰিয়ান পৰাগক টি-20 দলত পুনৰ এবাৰ স্থান দিছে। ৰিয়ান পৰাগে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইমান ভাল পাৰফৰ্মেঞ্চ কৰিব পৰা নাই যদিও ৰিয়ান পৰাগৰ ওপৰত বিশ্বাস জগাইছে ভাৰতীয় টিম মেনেজমেণ্টে আৰু মহম্মদ সিৰাজকো ৰিটেইন কৰা দেখা গৈছে। মহম্মদ সিৰাজে বিশেষকৈ শ্ৰীলংকাৰ বিৰুদ্ধে যি গৰজি উঠে আৰু সেইদৰে পাৰফৰ্মেঞ্চ কৰিব পাৰে নে নাই সেয়া চাবলগীয়া বিষয় হ'ব। আৰু ODI স্কোৱাড চাব গ'লে ODI স্কোৱাডৰ ভিতৰত হৰ্ষিত ৰাণা আৰু ৰিয়ান পৰাগে প্ৰথমবাৰৰ কাৰণে দলত স্থান পাইছে আৰু ৰিয়ান পৰাগে ODI দলতো নিজৰ স্থান বনাব পাৰিছে। এয়া অসমবাসীৰ কাৰণে ভাল খবৰ। আৰু ODI স্কোৱাড চাব গ'লে ৰোহিত শৰ্মা কেপ্টেইন, শুভমান গিল ভাইচ কেপ্টেইন আৰু বিৰাট কোহলি, শ্ৰেয়স আয়াৰ, ঋষভ পান্ত, KL ৰাহুল, ৰিয়ান পৰাগ, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, খলিল আহমেদ, অৰ্শদীপ সিং, মহম্মদ সিৰাজ আৰু হৰ্ষিত ৰাণা। অসম সন্তান ৰিয়ান পৰাগে প্লেইং 11ত স্থান পায় নে নাই সেয়া চাবলগীয়া বিষয় হ'ব আৰু আমি আশা কৰিম যে অসমবাসী হিচাপে ৰিয়ান পৰাগে ODI দলতো নিজৰ ডেবু কৰিবলৈ সক্ষম হওক এই শ্ৰীলংকাৰ সিৰিজতে। সম্পূৰ্ণৰূপে চাব গ'লে ভাৰতীয় নিৰ্বাচক মণ্ডলীয়ে শক্তিশালী স্কোৱাড ঘোষণা কৰিছে আৰু ODI স্কোৱাডৰ ভিতৰত চাব গ'লে ৱাশ্বিংটন সুন্দৰ আৰু খলিল আহমেদকো বেক কৰা দেখা গৈছে। খলিল আহমেদে বহুদিন পিছত ODI স্কোৱাডত স্থান পাইছে। ভাৰতীয় টিম মেনেজমেণ্টে ঘোষণা কৰা 15 সদস্যীয় দল এয়াই আছিল। পিছৰ ভিডিঅ'ত হয়তো প্লেইং 11 কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে এটা ভিডিঅ' লৈ উপস্থিত হ'ম। আজিলৈ ইমানেই, ধন্যবাদ।